হাই হেল্ল' গাইজ ৱেলকাম টু মাই মিনি ব্লগ। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ অকণমানি টিকলা এটা মিনি ব্লগ লৈ আহিছোঁ। এইপিনে যাবলৈ ওলাইছোঁ। ক'ত ওলাইছোঁ? এটা বিশেষ কাম আছে, সেয়েহে আমি দুইজন ওলাই ল'লোঁ। প্ৰথমে গাড়ীখন অকণমান চেক কৰাই ল'লোঁ, কিয়নো ৰাস্তাই পদূলিয়ে কি হৈ যায় এইবোৰতো ভৰসা নাইকিয়া নহয়। কিন্তু ৰাস্তাটো আপোনালোকে চাওকচোন কিমান ডাউন হয়, ইমান ধুনীয়া লাগিলে, সেয়েহে ৰাস্তাটো মই অকণমান উঠাই থ'লোঁ। আমি কি কামত আহিছোঁ মই কৈ দিওঁ। আমি এটা ৰুম বিচাৰি ফুৰিছোঁ ইয়াত হায়দৰাবাদত, আৰু ইয়াতে আমি য'ত আছোঁ ইয়াত ৰুম বিচাৰি পোৱাটো বহুত টান হয়। সেয়েহে অকণমান দূৰত বোলো ৰুমটো বিচাৰোঁগৈ, পাওঁ যদি। তাৰপিছতে য'তেই নহওক আমাৰ কিন্তু অসমীয়া মানুহ লগ পাবই। য'লৈকে গৈছোঁ তাতে অসমীয়া মানুহে লগ পাইছোঁ, ভালেই লাগিছে বাৰু, কিন্তু পচন্দহে হোৱা নাই। গৰমৰ পতাপতত মই একো আইচক্ৰীম খাব লগা হৈছে। ৰুম বিচাৰি মানে ভাগৰি গৈছোঁ। কি হয়, পচন্দ হ'লেও মানে পইচাটো বেছি হয়, নহ'লে ৱাশ্বৰুমটো বাহিৰত থাকে, এনেকুৱা চব মানে যি ফেচিলিটিটো বিচাৰোঁ সেইটো মানে এটা ৰুমতে পোৱা নাযায়। সেইকাৰণে দিগদাৰ। আৰু কি ভাবিনো কেনেকৈ ৰুমবোৰ বনাই, একো ভালো নালাগে দেখোন। তাৰপিছতে বহুত দিনৰ পিছত আকৌ অসমত দেখাৰ দৰে দেখিছোঁ লিচু দেখি খাওঁ যেন লাগিছে, কিন্তু কি দাম, হ'লেওতো খাবলৈ লাগিবই।